ভাবিছিলো ইয়াৰ পৰা আমাৰ যেটো আশা এইটো ভংগ হৈ গল তাৰ বাহিৰেও এই যেটো দত্মাত যেটো কৈছিলে বনাম বুলি এটোটো বিৰাট অন্যায় হৈছে আমাৰ বড়োফা উপত্যকাত ব্ৰহ্মৰ নামত তেনেকুৱা এটা অনুষ্ঠান তেখেতসকলে আনি চুক্তিবদ্ধ কৰি আজি সফল কৰিব পৰা নাই এইটো হসা হসিকৈ এটো গৰিহণাৰ যোগ্য কাৰণ এইটো বনাব নোৱাৰা কোনো কথা নাই হেই ৰিভিউ মিটিংত কৈছে যে এইটো টেগৰ ৰবীন্দ্ৰনাথ টেগৰৰ নামত কেনেকুৱা এটা ভাৰত চৰকাৰে স্কিম বনোৱা কাম চলি আছে ভাৰতবৰ্ষত এই স্কিমৰ অধীনতহে কিবা সোমাব পাৰা যায় না নাযায় সেইটোহে ভাৰত চৰকাৰে চিন্তা কৰি লাষ্টত ক'লে যে এইটো টেগৰ কালচাৰেল কমপ্লেক্সৰ গাইডলাইন মতে এইটো নপৰে গতিকে সেইটো ৰিজেক্ট বা ডিপিআৰটো ভুল আছে তো আপোনালোকে বেলেগকৈ ডিপিআৰ দিলে ভাৰত চৰকাৰে বিবেচনা কৰিম বুলি ক'লে এইটোতো আমাক অপমান কৰা হৈছে প্ৰমোদ বড়ো ডাঙৰীয়া হতে আৰু বহুতো আছে ৰেল কোচ ফেক্টৰী বহুতে ভাবিছিলে যে চিৰাং বহুত বিটিসি অঞ্চলৰ লৰা ছোৱালী বিলাক এইটো পাব চাকৰি পাব তেনেকুৱা ভাবিছিলে বহুতো মানুহ এমপ্লয়মেন্ট হ'ব বুলি ভাবি ইউপিপিএলক ভোট দিছিলে কিন্তু লাষ্টত ভাৰত চৰকাৰে সেইটো কৈছে যে অলৰেডি বঙাইগাঁৱত তেনেকুৱা ধৰণৰ এটা ওয়াৰ্কশপ আছে এই ওয়াৰ্কশপটোৱে তেখেতসকলে কিছু আপগ্ৰেড কৰিছে আৰু ইয়াতে নতুন বনাৱাটো কোনো ফিজিবিলিটি নাহে বুলি কৈছে বনাব নোৱাৰে বুলি কৈছে গতিকে সেইটো ৰিজেক্ট এটা কি থাকিলে যিমান ইলেকশ্যনত আছে ইয়াতকৈ আৰু বহুত আছে মই আৰু বেছি দীঘলীয়া কৰিব বিচৰা নাই নিশ্চয় এই কথাবিলাক আপোনালোকেও জানে প্ৰায়ে জানে কিন্তু আমি জানা মানুহবিলাকে আপোনালোকে কিছু এই কথাবিলাক আমাৰ গাঁৱে ভূঞে এইবিলাক ক'ব লাগিব তেখেতসকলে যিটো কথা দিছিলে এটাও তেখেতসকলে কৰিব পৰা নাই আৰু ভৱিষ্যতেও নোৱাৰে বিটিসিৰ সৰ্বাংগীন উন্নয়নৰ কাৰণে যিমানখিনি ব্যৱস্থা লৈ তেখেতসকলে কাম কৰিব লাগিছিলে আজি কোনো কাম আমি দেখিবলৈ পোৱা নাই এগ্ৰিকালচাৰৰ সেক্টৰত